1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত 1 টকা কৰি দাম আমি কমাই দিম। অৰ্থাৎ মে মাহত আপোনালোকৰ যি বিল আহিব তাত 1 টকা কম দামত আহিব। আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে নৱেম্বৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা আমি কমাই দিম। তাৰমানে এই বছৰতে 2 টকাকৈ প্ৰতি ইউনিটত দাম কমি যাব। যোনে 100 ইউনিট বিজুলীৰ খৰচ কৰে তাত 200 টকা প্ৰত্যেক মাহত বাচিব। এতিয়া 100 টকা, নৱেম্বৰত আৰু 100 টকা। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত 1 টকা কৰি দাম আমি কমাই দিম। অৰ্থাৎ মে মাহত আপোনালোকৰ যি বিল আহিব তাত 1 টকা কম দামত আহিব। আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে নৱেম্বৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা আমি কমাই দিম। তাৰমানে এই বছৰতে 2 টকাকৈ প্ৰতি ইউনিটত দাম কমি যাব। যোনে 100 ইউনিট বিজুলীৰ খৰচ কৰে তাত 200 টকা প্ৰত্যেক মাহত বাচিব। এতিয়া 100 টকা, নৱেম্বৰত আৰু 100 টকা। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত 1 টকা কৰি দাম আমি কমাই দিম। অৰ্থাৎ মে মাহত আপোনালোকৰ যি বিল আহিব তাত 1 টকা কম দামত আহিব। আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে নৱেম্বৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা আমি কমাই দিম। তাৰমানে এই বছৰতে 2 টকাকৈ প্ৰতি ইউনিটত দাম কমি যাব। যোনে 100 ইউনিট বিজুলীৰ খৰচ কৰে তাত 200 টকা প্ৰত্যেক মাহত বাচিব। এতিয়া 100 টকা, নৱেম্বৰত আৰু 100 টকা। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত 1 টকা কৰি দাম আমি কমাই দিম। অৰ্থাৎ মে মাহত আপোনালোকৰ যি বিল আহিব তাত 1 টকা কম দামত আহিব। আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে নৱেম্বৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা আমি কমাই দিম। তাৰমানে এই বছৰতে 2 টকাকৈ প্ৰতি ইউনিটত দাম কমি যাব। যোনে 100 ইউনিট বিজুলীৰ খৰচ কৰে তাত 200 টকা প্ৰত্যেক মাহত বাচিব। এতিয়া 100 টকা, নৱেম্বৰত আৰু 100 টকা। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত 1 টকা কৰি দাম আমি কমাই দিম। অৰ্থাৎ মে মাহত আপোনালোকৰ যি বিল আহিব তাত 1 টকা কম দামত আহিব। আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে নৱেম্বৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা আমি কমাই দিম। তাৰমানে এই বছৰতে 2 টকাকৈ প্ৰতি ইউনিটত দাম কমি যাব। যোনে 100 ইউনিট বিজুলীৰ খৰচ কৰে তাত 200 টকা প্ৰত্যেক মাহত বাচিব। এতিয়া 100 টকা, নৱেম্বৰত আৰু 100 টকা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।